ফিচাৰী কাষতে আছো হয় কি আছে কওকচোন ফিচাৰী ইয়াত ফিচাৰীত ৰৌ আছে বাহু আছে মিৰিকা আছে গ্ৰাছ কাপ আছে গতিকে এই মই এতিয়া গ্ৰাছ কাপ হেৰি কৰিলো এইবিলাক মই জাবৰ দি থৈ ঘাঁহ দি থৈছিলো কালি এক মুঠা ঘাঁহ দিলো এই আজি এডালো নাই এই অৱস্থাটো আছে গ্ৰাছ কাপ হয় গ্ৰাছ কাপ গতিকে মই এতিয়া দেখিলো এইটো বৰ সোনকালে ডাঙৰ আৰু মোৰ ইয়াত যিকেইটা মাছ ইয়াৰ মাছকেইটা যি খাই পায় সি আকৌ নিবলৈ আহিব যেতিয়া পানী হয় তেতিয়া মাছখিনি ওলাই নাই মাছ এইবাৰ অলপ ডাঙৰ পানী হ'ল পানী হ'লত মোৰ মাছ অলপ ওলালে কিন্তু মই অলৰেডি নেট দি মই বেৰি দিলো পানীটো দেখিছো যে এইটো বাঢ়ি আহিছে বহুত আহিব কিন্তু এতিয়াও মোৰ যথেষ্ট মাছ আছে ইয়াত আপুনি শাক পাচলি নিজৰ উৎপাদিত শাক পাচলি খাই আছো আৰু মাছো আপুনি নিজৰ উৎপাদিত মাছ খায় ধান মানে ভাত চাউল চব সান্দহ পিঠা নিজৰ খাওঁ এইবাৰ বিহুৰ কাৰণে কেনেকুৱা প্ৰস্তুতি বিহুৰ কাৰণে মই কৈছো যে মই সকলো ক্ষেত্ৰতে স্বাৱলম্বী মই ৰাইজকো কৈ আছো ৰাইজে মোৰ ঘৰৰ পৰা বৰা জহা চাউল কিনি নি আছেহি লাইন লাগি আছে এতিয়া আপুনি নিজেও ধান বনাই নিজে ধানৰ পৰা চাউল প্ৰস্তুত কৰে নিজে কৰো মই নিজে মিল চলাওঁ মোৰ মিল আছে মই নিজে চলাওঁ কালি মই বহুত ধান কুটাইছো হয় এতিয়া মোৰ ঘৰত গ'লে সেইবোৰ দেখিবই ৰাইজে আচ্ছা এই তাতে মই এতিয়া মই অসমীয়া পিঁয়াজ খান্দি আছো 2 বস্তা নিলো আৰু 2 বস্তা কমেও ওলাব গোটেই বছৰ যি অৱশ্যে মই এটা কাম শিৱসাগৰ জিলা কৃষি বিভাগৰ প্ৰতি আপুনি কি আহ্বান জনাব কৃষি বিভাগত ফাইলত খেতি কৰিলে নহয় হাতে কামে মানুহক কৰিবলৈ বাধ্য কৰাব লাগিব অৱশ্যে কৃষি বিভাগে এইটো নকৰা নহয় কিন্তু মানুহবোৰেই এলেহুৱা হ'ল চুচি হ'ল আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি এই যে মই ফেচবুকত মই পষ্টটো দিছিলোঁ এটা যে ভিটামিন ডিটো হৈছে কেঞ্চাৰ প্ৰিভেণ্টিভ যি কেঞ্চাৰ নহওক কিন্তু বিশেষকৈ মহিলাৰ ব্ৰেষ্ট কেঞ্চাৰ প্ৰিভেণ্টিভ হয়নে কাৰণ এই ভিটামিন ডিটো প্ৰস্তুত হয় যেতিয়া আমাৰ সূৰ্যৰ পোহৰটো আল্ট্ৰাভায়লেটে আমাৰ ছালত পৰে এই ছালত এটা বস্তু আছে কলেষ্ট্ৰেৰল বিটা ডি হাইড্ৰ' কলেষ্ট্ৰেৰল সেই যেতিয়া সূৰ্যৰ ৰশ্মি ইয়াত পৰিব তেতিয়া ই ভিটামিন ডিলে প্ৰস্তুত হয় আৰু সেই ভিটামিন ডি যদি অভাৱ হয় আমাৰ শৰীৰত বহুত ৰোগে দেখা দিব কাৰণ বিশেষকৈ ব'ন ফৰ্মেশ্যন নহ'ব ভিটামিন ডি নহ'লে কেলছিয়াম এবজৰ্ব নহয় খাদ্য বস্তুৰ পৰা কেলছিয়াম এবজৰ্ব নহয় আৰু সেই কেলছিয়ামটো ব'ন গঠন হ'বলৈ লাগিব মাচুল হাৰ্ট মাচুল সকলোৱে সুস্থ সবল হ'বলৈ হ'লে ভিটামিন ডি অপৰিহাৰ্য গতিকে এই ভিটামিন ডি আটাইতকৈ ৰিচাৰ্চ চ'ৰ্চ বিশেষকৈ হৈছে আল্ট্ৰাভায়লেটে আৰু এই আল্ট্ৰাভায়লেট ৰেট কেতিয়া পৰিব যদি গোটেই শৰীৰটো ঢাকিয়ে থৈ দিয়ে মানুহে অতি বেঙুনীয়া ৰশ্মি হয় কৃষি কৰ্মত যদি নাহে বিশেষকৈ মহিলাসকলৰ আজিকালি মোৰ ওচৰতে মই এতিয়া বোৱাৰী এজনী ঢুকালে তাই ঘৰৰ ভিতৰতে সোমাই থাকে নাহে তাই ব্ৰেষ্ট কেঞ্চাৰ হৈ ঢুকালে কেইবাগৰাকীও ব্ৰেষ্ট কেঞ্চাৰ হৈ আছে ভাল মানুহ যিবিলাক ভিতৰত সোমাই থাকে গতিকে সেইটো এটা ব্ৰেষ্ট কেঞ্চাৰ প্ৰিভেণ্টিভ হৈছে ভিটামিন ডি আৰু এই ভিটামিন ডি অভাৱৰ কাৰণে আজিকালি ব্ৰেষ্ট কেঞ্চাৰটো বা এইবিলাক কেঞ্চাৰ বেছি হৈছে ভিটামিন ডি ক'ৰ পৰা পায় আপুনি ভিটামিন ডি এনেই ৰিচাৰ্চ চ'ৰ্চ হৈছে মানে সূৰ্য পোহৰ পৰিব লাগিব সূৰ্য পোহৰ গাত পৰিব লাগিব চালত যথেষ্ট পৰিমাণে কিন্তু বগা ছালৰ মানুহৰ সোনকালে হয় ক'লা ছালত অলপ বেছিকৈ সূৰ্য ৰশ্মিটো পিএইচ কৰিব নোৱাৰে কাৰণে অলপ সময় লাগে এতিয়া আমাৰ এইবিলাক মানুহবিলাকৰ সজাগতা নাই কিন্তু পশ্চিমীয়া দেশৰ মানুহবিলাকৰ সজাগতা আছে আমি ভাবোঁ যে এইটো তেওঁলোকৰ এতিয়া এইবিলাক কালচাৰেলি তেওঁলোক এইবিলাক যিবিলাক নগ্নতা অৰ্ধনগ্নতা বীজবিলাকত তেওঁলোকে বালিত সূৰ্য পোহৰ পৰিবলৈ দিয়ে এইটো আচল কথা হ'ল তেওঁলোক সজাগ যে আমাৰ দেহত যদি সূৰ্য পোহৰ নহয় ভিটামিন ডি চিন্থেচিছ নহ'ব আমি বেমাৰ আজাৰ হৈ সোনকালে বা কেঞ্চাৰ হৈ মৰিব লাগিব গতিকে সেইটোৱে এটা মূল লক্ষ্য ভাল আহে গতিকে এইবিলাক কথা বহুত ক'বলগীয়া বহুত আছে হেল্থ এডুকেশ্যন দিওঁ বুলিলে বহুত মই এইবিলাক কথা হেল্থ এডুকেশ্যন দিওঁ গতিকে এইবিলাক হেল্থ এডুকেশ্যনৰ মানে যিবিলাক কেম্প হয় মই এইবিলাক প্ৰায় কওঁ মোৰ বহুত এতিয়া তথ্য আছে ফটো আছে হেৰি আছে এইবিলাক মই দিওঁ গতিকে মই এতিয়া কি কৈছোঁ মই এনেকৈ আছোঁ যদিও মই এতিয়া মই পূৰা মই এতিয়া কোলা পৰিলোঁ মই মাজতে চোলা তোলা খুলি লওঁ চোলা খুলি একদম গাটো পূৰা ৰ'দ পৰিবলৈ দিওঁ কেলৈ মোক ভিটামিন ডি লাগে এইটো বয়সত বুঢ়া বয়সত মই এতিয়া 73 ইয়াৰ্ছ গতিকে এইটো বয়সত মই স্কুটাৰ চলাইছোঁ মটৰচাইকেল ট্ৰেক্টৰ চলাইছোঁ পাৱাৰ টিলাৰ চলাইছোঁ মোৰ পাৱাৰ টিলাৰ আছে তাত গতিকে এইখিনি সকলোৱে যদি এইখিনি আদৰ্শ লয় দেশখন তেতিয়াহে চাবলৈ হ'ব যুৱ প্ৰজন্মই আজিকালি নাহে চব ড্ৰাগছ আসক্ত মই ইয়াৰ পৰাই চাওঁ সেইফালে লুকাই আহি গোটেই স্কুলীয়া ল'ৰাবোৰে ড্ৰাগছ খাই থাকে কি কৰিব আজি এইবিলাক ধ্বংস হৈ গৈছে যুৱ প্ৰজন্মই যদি এইটো অৱস্থা আটাইতকৈ কাৰ্যক্ষম
মানুহখিনি হৈছে যুৱকসকল। গতিকে এই যুৱকসকলক যদি আমি বিপথে পৰিচালিত কৰোঁ বা বিপথে যায় তেতিয়াহ'লে এইটো দেশখনৰ ভৱিষ্যত অন্ধকাৰ। ঠিক আছে। কিয় নহয়?